আজি এটা কাষ্টমাইজ গিফ্ট হেম্পাৰ পেকিং কৰোঁ বলক। গিফ্ট হেম্পাৰটো অৰ্ডাৰ কৰিছিলে মোৰ লগৰ তৃষ্ণামণি। আৰু প্ৰথমতে ইয়াতে মই দিব লৈছোঁ এযোৰ ইয়েৰিংছ। নেক্সট মই দিব লৈছোঁ এডাল ব্ৰেচলেট, আৰু এই কালাৰটো তাই নিজে পচন্দ কৰিছে। তাৰপিছত দিব লৈছোঁ এটা ক্লাটচাৰ। ক্লাটচাৰটো ইমান কিউট, চাওকচোন ৰেড কালাৰত ইমান বেছি কিউট লাগিছে নহয়। আৰু ইয়াৰ পাছতে মই দিব লৈছোঁ আৰু এটা ক্লাটচাৰ। ইয়াতে দুটা কালাৰ কম্বিনেশ্যন আছে, যিকোনো ড্ৰেছৰ লগত ধুনীয়াকৈ মিলি পৰিব। ইয়াৰ পাছতে দিব লৈছোঁ আৰু এটা ক্লাটচাৰ। তাই কৈছিলে যে চকলেট এটাও এড কৰি দিবা, আৰু গতিকে ইয়াতে মই ডেইৰী মিল্ক চকলেট এটাও দি দিছোঁ। আজিৰ অৰ্ডাৰ ইমানেই আছিল। চৰি, পাহৰিয়ে গৈছোঁ, বুকে এটাও এড কৰিব দিছিলে। এইটো ছিংগল ৰ'জ বুকে। এনিভাৰ্চাৰীয়ে হওক বা বাৰ্থডে হওক, আপোনালোকে ধুনীয়াকৈ বস্তু মোৰ পৰা ল'ব পাৰিব। মেছেজ কৰিবলৈ নাপাহৰিব। আৰু এতিয়া মই অৰ্ডাৰটো দিবলৈ গৈ আছোঁ। এয়া প্ৰায় ৰাতিয়ে হ'ল। ধুনীয়াকৈ বগেনভেলিয়া এজোপাৰ ফুলি আছিলে, আৰু সেয়া আহি আছে লাইটৰ পোহৰ, দেখিছেনে বাৰু? এয়া মোৰ লগৰজনী আহি গ'ল, তাইৰ হাতত এয়া বস্তু দিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ।